নাম বিনীতা দাস গাৰকুচি আৰু লবিতা নাথ মহৰীপাৰা। তেখেতসকলে ইতিমধ্যে নাম আৰম্ভ কৰিছে। কিমান দিনীয়া কাৰ্যসূচী? 3 দিনীয়া কাৰ্যসূচী। যোৱাকালি কি আছিল? যোৱাকালি আমাৰ মন্দিৰৰ বাৰ্ষিক হোম আছিল। বাৰ্ষিক হোমৰ্গ হ'ল আয়তীৰ নাম আছিল আৰু শোভাযাত্ৰাৰ যোৱাকালি সমাপ্ত হৈছে আৰু আজি দুটি নাম দল নিমন্ত্ৰণ কৰি অনা হৈছে। এতিয়া নাম দলৰ নাম পৰিৱেশন কৰি আছে। কিমানতম এইবেলি? এইবেলি 99তম। অহাবাৰ মানে 100 বছৰ সম্পূৰ্ণ হ'ব। পৰিকল্পনা কি আছে অহাবাৰ, মানে কেনেকুৱা ধৰণৰ? অহা বছৰ আমি 3 দিনীয়া কাৰ্যসূচীয়ে থাকিব। অলপ ব্যতিক্ৰমভাৱে কিবা পদক্ষেপ চিন্তা চৰ্চা কৰি আছোঁ। সেইটো আমি এতিয়া বেকআপ নকৰোঁ আৰু কিছুদিন পিছত হয়তো আমি এইটো বেকআপ কৰিম। এই সাহায্য কিবা লাভ কৰিছে? অনুদান কিবা লাভ কৰিছে? চৰকাৰী অনুদানৰ ইয়াত বস্তু নাই, এইটো চব আমাৰ গাঁৱৰ চান্দাৰে বনোৱা বস্তু। নিজাকে কৰা। আৰু যোনটো অনুষ্ঠানটো আমাৰ নিজাকে গাঁৱৰ চান্দাৰে অনুষ্ঠান বনাই আছে। এনে কি মাহত্ব কেনেকুৱা? মাহত্ব কি আছে ইয়াৰ? মাহত্ব ধৰক আজিলৈকে আমি জানাত আমাৰ পূৰ্বপুৰুষসকলে কৈছিল ইয়াত যদি কোনোবাই চাকি নৈবাদ আগবঢ়ায় তেতিয়াহ'লে তেখেতসকলৰ যিটো মনৰ ইচ্ছা সেই পূৰ্ণ হয় বুলি বিশ্বাস চলি আছে আদি পুৰুষৰ পৰা, আৰু সেইমতে চলি আছে। আমিও এতিয়া প্ৰমাণ পাইছোঁ তাৰ। ভক্তৰ ভিৰ কেনেকুৱা হয়? ভক্তৰ যথেষ্ট সমাগম হয়। যোৱাকালি যোনটো শোভাযাত্ৰা হৈছিল আপোনালোক কিমান মানে ভক্ত অংশগ্ৰহণ কৰিছিল? মানে যোৱাকালি শোভাযাত্ৰাত আমাৰ ধৰক 500জন ভক্তৰ সমাগম হৈছিল। ভোগৰ ব্যৱস্থা আছিল নে? ভোগৰ ব্যৱস্থা আছে। কিমান ভক্তই মানে ভোগ গ্ৰহণ কৰে? যোৱাকালি আমাৰ ইয়াত 400-500জন মানুহ ভক্তই ভোগ গ্ৰহণ কৰিছিল। ধন্যবাদ। গোপাল মন্দিৰৰ দিয়ানা বালাবন গাঁও গৰখীয়া গোপাল মন্দিৰৰ আমাৰ ইতিহাসৰ কথা ইতিমধ্যে আমাৰ সভাপতি সম্পাদকে ব্যক্ত কৰিছে, গতিকে এই বিষয়ে মই আৰু ক'বলৈ নাযাওঁ। আৰু আমি জনামতে ইয়াত গৰখীয়াসকলৰ কিবা মানে আমাৰ ৰাইজে দেখা বুলি বা গৰখীয়াতে নিজে তাৰমানে উপস্থিত হৈ গৰখীয়া কিবা সভা হয় বুলি জনা গৈছিল। গতিকে এনে ক্ষেত্ৰত আমাৰ এই অঞ্চলটোৰ বিশেষকৈ আমাৰ এই মন্দিৰটো আজি ৰাইজৰ অক্লান্ত পৰি আমাৰ বিশেষকৈ আমাৰ চুবুৰীটো চৰকাৰীভাৱে আমি ইয়াত মন্দিৰৰ ক্ষেত্ৰত সাহায্য একো পোৱা নাই। কিন্তু অলপতে আমি এই নামঘৰৰ নামত কিবা এটা অনুদান আহিছে, আঠফিলিঙৰ নামত এটা অনুদান আহিছে, কিন্তু আমি সেইখিনি আমি যথেষ্টভাৱে পালন কৰা আঠফিলিঙৰ ক্ষেত্ৰত আমি দেখিবলৈ পোৱা নাই। গতিকে আমি চৰকাৰকো এই চেগতে অনুৰোধ কৰিম যাতে আমাৰ এই 100 বছৰ হ'বলগীয়া এই বাৰোৱাৰী গৰখীয়া গোপাল মন্দিৰৰ নামত চৰকাৰে এটা দৃষ্টি দিয়ে, এই আমাৰ কামনা কৰিছোঁ। আৰু লগতে আমাৰ এই মন্দিৰৰ যিটো ইতিহাস ইতিমধ্যে কৈছে আৰু আমাৰ কাৰ্যসূচী বৰ্ণনা কৰিছে। আমাৰ যোৱাকালি আমাৰ অধিবাস হৈ গ'ল আৰু আজি আমাৰ সম্পদ বৰ্তমান চলি আছে, আইতীসকলৰ নাম প্ৰদৰ্শন হৈ আছে। আৰু ইয়াৰ পিছতে আমি ধৰ্মীয় থাপনলৈ আমি গাঁৱত পৰিভ্ৰমণ কৰিম। আৰু এই ক্ষেত্ৰত আমি ৰাইজৰ সহায় সহযোগ নিশ্চয় কামনা কৰিম। কিন্তু তথাপিতো আমাৰ এই চুবুৰীৰ প্ৰায় 44 ঘৰ মানুহে আমি এই অনুষ্ঠানটো আমি এতিয়া পালন কৰি আহিছোঁ। আৰু এই ক্ষেত্ৰত আমি আনৰ পৰা বৰ্তমান আমি সহযোগিতা বিচাৰিছোঁ, কিন্তু সাহায্য বিচৰা নাই। গতিকে আমাৰ এই 44 ঘৰ মানুহে 44 ঘৰ মানুহে আমাৰ এই অনুষ্ঠানটো পালন কৰি আছোঁ। এইখিনি মোৰ